হেল্ল' ছাত্ৰ ছাত্ৰীসকল, চোৱা আজি আমি সমাধান কৰিম অনুশীলনী R1 কুৱেশ্যনকেইটা। 1 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা। বৰ্গমূলৰ দ্বাৰা ৰোধটোৰ আনুমানিক মান 2 স্থানলৈ উলিওৱা। 2 মানে দশমিকৰ পিছত দুটা ঘৰ ৰাখিবলৈ কৈছে, দুটা সংখ্যা ৰাখিলেই হ'ব। চোৱা এতিয়া 1 নম্বৰ চলুশ্যন লিখিম। কি কৈছে, ৰোধটোৰ আনুমানিক মান লিখিবলৈ কৈছে। চোৱা এতিয়া ইয়াত দশমিক নাই, কিন্তু আমি দশমিক দি ল'ম। দশমিক দিম আৰু দশমিকৰ পিছত দুটা সংখ্যা ৰাখিবলৈ কৈছে। আমি ইয়াত 4টা 0 দিম। যিহেতু দুটা সংখ্যা ৰাখিবলৈ কৈছে, তাৰ কাৰণে আমি 4টা 0 দিম। এতিয়া ইয়াত যিটো সংখ্যা বহাম তাতো ছেইম সংখ্যা বহাব লাগিব আৰু দুইটা পূৰণ কৰি ইয়াতকৈ কম বা ইয়াৰ সমান হ'ব লাগিব। চোৱা এতিয়া 2 বহালে 2 2 4 হৈ যাব, নহ'ব। 1 বহাই দিয়া, ইয়াতো 1 ইয়াতো 1 হ'ব। 1 1 গুণে 1 কিমান আহিব, 2ৰ পৰা 1 গ'লে 1 আহিব। এতিয়া চোৱা ইয়াত যিটো বহাইছে আৰু তাত যিটো বহাইছে দুইটা প্লাছ কৰি দিবা। যোগ কৰিলে কি হ'ব, 1 1 2 হৈ যাব। এতিয়া চোৱা পইণ্ট আছে, পইণ্টটো ওপৰত দি দিবা আৰু ইয়াৰ পৰা দুটা শূন্য ইয়াত নমাই লৈ আহিবা। এতিয়া আকৌ চোৱা ইয়াত যিটো সংখ্যা বহাবা তাতো ছেইম সংখ্যা বহাবা আৰু বহোৱাৰ পিছত এই দুইটা পূৰণ কৰি যিটো হ'ব ইয়াত বহাই দিবা। এতিয়া ইয়াত 5 বহালে 5 25 গুণ 125 হৈ যাব, ইয়াতকৈ ডাঙৰ হৈ যাব। 4 বহাই দিয়া, ইয়াতো 4 ইয়াতো 4, 4 4 গুণ 16 16 6 থাকিব 1, 4 2 গুণ 8 আৰু 1 9, 4 থাকিব। এতিয়া আকৌ এই 24ৰ লগত এতিয়া যিটো বহাইছা সেইটো যোগ কৰি দিবা। 4 বহাইছা, 4টো যোগ কৰা, 4 যোগ কৰিলে 28 হ'ব আৰু ইয়াৰ পৰা আৰু দুটা শূন্য আছে নহয়, এই দুটা শূন্য নমাই লৈ আহা। এতিয়া ইয়াত যিটো সংখ্যা বহাবা তাতো ছেইম সংখ্যা বহিব। বহাই দিয়া, 1 বহাই দিয়া, ইয়াতো 1 বহাই দিয়া, 281 হৈ যাব। নামি আহিব কিমান, 9 হ'ব। ইয়াত হ'ব 1, ইয়াত হ'ব 1, 119 ওলাইছে। এতিয়া পইণ্টৰ পিছত দুটা সংখ্যা ৰাখিবলৈ কৈছে, দুটাটো ওলাই গৈছে, এইখিনি হ'ব। এতিয়া লিখি দিয়া, এতেকে ৰোধটোৰ আনুমানিক মান 2 স্থানত হ'ব 1.41। এইখিনিয়ে এনচাৰ। এতিয়া 2 নম্বৰটো চোৱা কি কৈছে। 2 নম্বৰটো কৈছে যে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয়। মানে দুটা অপৰিমেয় সংখ্যা লিখিবলৈ কৈছে, যিকেইটা যোগ কৰিলেও পৰিমেয় হ'ব আৰু পূৰণ কৰিলেও পৰিমেয় হ'ব। চোৱা এতিয়া 2 নম্বৰ। দুই নম্বৰ সলিউশ্যন, ধৰো সংখ্যা কেইটা। লিখিবা, ধৰো সংখ্যা কেইটা 3 + √5 আৰু 3 - √5। তোমালোকে যিকোনো সংখ্যা ধৰিব পাৰা, ইয়াত একো অসুবিধা নাই। অকল √5 দিবা এটাত আৰু এটা ছিংগুল ৰাখিবা, এটাত √5 দিবা আৰু এটাত ছিংগুল ৰাখিবা, এটা প্লাছৰ দিবা আৰু এটা মাইনাছৰ দিবা, তেনেহ'লে মিলাব পাৰিবা। চোৱা এতিয়া কি কৰিবলৈ কৈছে, যোগফল পৰিমেয় ওলাবলৈ কৈছে আৰু পূৰণফলো পৰিমেয় ওলাবলৈ কৈছে। এতিয়া আমি ফাৰ্ষ্টত যোগফলটো প্ৰমাণ কৰি চাম। এই দুটাৰ যোগফল সংখ্যা দুটা কি আছে, 3 + √5, 3 - √5। এই দুটাক যোগ কৰিবলৈ কৈছে, ইয়াত যোগ বহাই দিম। এতিয়া যোগ কৰি চোৱা, 3 + √5 প্লাছে প্লাছে প্লাছ 3 প্লাছে মাইনাছে মাইনাছ √5, মাইনাছৰ √5 প্লাছৰ √5 গ'লে 3 + 3 থাকিব = 6।
এতিয়া চোৱা 6টো পৰিমেয় সংখ্যা আমি জানো যিকেইটা সংখ্যা পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰোঁ সেইবিলাকেই পৰিমেয় সংখ্যা ইয়াৰ তলত একেটা আছে তেতিয়াহ'লে 6টো পৰিমেয় সংখ্যা এতিয়া আকৌ পূৰণফল কৰি চাম চোৱা পূৰণফল পূৰণফল কৰি চাম যিহেতু ইয়াত পূৰণ দিম চোৱা এতিয়া এইটো এটা ফৰ্মুলাত পৰি গৈছে ফৰ্মুলাটো হৈছে সাইডত লিখিব পাৰা তোমালোকে a প্লাছ b হোল ইনটু a মাইনাছ b ইকুৱেল কি হ'ব a স্কুৱেৰ মাইনাছ b স্কুৱেৰ এইটো এটা ফৰ্মুলা মনত ৰাখিবা চোৱা এতিয়া এইটো দিয়া আছে আমি এইটো লিখিম এতিয়া a স্কুৱেৰ লিখিম a স্কুৱেৰ এর মান কি আছে 3 আছে স্কুৱেৰ মাইনাছ বিৰ মান √5 আছে √5 স্কুৱেৰ চোৱা এতিয়া 3 স্কুৱেৰ মানে 9 মাইনাছ 5 √5 স্কুৱেৰ মানে স্কুৱেৰ ৰুটে কেঞ্চেল থাকিব 5 9ৰ পৰা 5 গ'লে থাকিব 4 চোৱা এতিয়া এইটো পৰিমেয় সংখ্যা আমি লৈছিলোঁ অপৰিমেয় সংখ্যা কিন্তু ওলাইছে পৰিমেয় সংখ্যা এইটো কৰিবলৈ গৈছে আমাৰ প্ৰমাণ হৈ গ'ল এইখিনি কৰিলেই হ'ব এইটো এতিয়া 3 নম্বৰটো চোৱা কি কৈছে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা চোৱা এতিয়া আমি সংখ্যা ৰেখাটো আগতে লিখি লওঁ 3 নম্বৰ সলিউশন চোৱা সংখ্যা ৰেখাটো -5 -1 -2 -3 -4 -5 আৰু এইফালে হ'ব 1 2 3 4 5 এতিয়া কি কৈছে কুৱেশ্যনত সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা এতিয়া চোৱা সংখ্যা ৰেখাটো আমি আঁকিছোঁ এতিয়া ইয়াত আছে -5 আৰু এইফালে প্লাছৰ 5 আছে ইয়াত এতিয়া -5 আৰু 5ৰ মাজত যিকেইটা সংখ্যা আছে গোটেইকেইটা আমি লিখি দিম লিখিম যে এতেকে -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ হ'ল চোৱা এতিয়া -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ হ'ল লিখিম যিকেইটা আছে -4 আছে কমা -3 আছে কমা -2 আছে -1 আছে 0 আছে কমা 1 আছে 2 কমা 3 কমা 4 এইকেইটাই আছে আমাৰ এইখিনি কৈছে লিখিবলৈ এইখিনি হৈ গ'ল চোৱা এতিয়া 4 নম্বৰ কুৱেশ্যনটো কি কৈছে সূচক বৃদ্ধি a⁻m ডিভাইডেড বাই a⁻n ইকুৱেল a⁻m মাইনাছ n-ত m ইকুৱেল n লৈ প্ৰমাণ কৰা যে n-ত ইকুৱেল 1 চোৱা এতিয়া চাৰি নম্বৰ সলিউশন 4 নম্বৰ সলিউশনটো কি কৈছে গিভেন মানে দিয়া আছে কি দিয়া আছে a⁻m ডিভাইডেড a⁻n ইকুৱেল a⁻m মাইনাছ n এইটো দিয়া আছে
য'ত নেকি m ইকুৱেল n লিখিবলৈ কৈছে, m ইকুৱেল n বুলি লিখিব পাৰোঁ আমি। আৰু প্ৰমাণ কৰিব লাগে n নট ইকুৱেল 1। চোৱা এতিয়া লিখিম a টু দ্য পাৱাৰ m ডিভাইডেড a টু দ্য পাৱাৰ n ইকুৱেল a টু দ্য পাৱাৰ a টু দ্য পাৱাৰ m মাইনাছ a টু দ্য পাৱাৰ n। চোৱা, এইটো এটা ফৰ্মুলাত পৰিছে। ফৰ্মুলাটো হৈছে ইকুৱেল হ'ব a টু দ্য পাৱাৰ m মাইনাছ n ইকুৱেল a টু দ্য পাৱাৰ m মাইনাছ n আছে, এইটো এনেকৈ ৰাখি দিয়া, ইকুৱেল a টু দ্য পাৱাৰ m ৰ ঠাইত আমি কি লিখিব পাৰোঁ? m ৰ ঠাইত আমি n লিখিব পাৰোঁ। এতিয়া m ৰ ঠাইত আমি n লিখি দিম, মাইনাছ n ইকুৱেল a টু দ্য পাৱাৰ m ৰ ঠাইত n লিখিম, মাইনাছ n। এতিয়া চোৱা, n ৰ পৰা n গ'লে থাকিব 0 ইকুৱেল a টু দ্য পাৱাৰ n ৰ পৰা n গ'লে থাকিব 0। এতিয়া আমাৰ প্ৰমাণ কৰিব দিছে n নট ইকুৱেল n নট মানে 1 হ'ব। এতিয়া এইটোৱে প্ৰমাণ কৰিব দিছে, এইখিনি হৈ গ'ল আমাৰ প্ৰমাণ। এতিয়া 5 নম্বৰটো কি কৈছে চোৱা, সূচক বিধি a টু দ্য পাৱাৰ m ডিভাইডেড a টু দ্য পাৱাৰ n ইকুৱেল a টু দ্য পাৱাৰ m মাইনাছ n, য'ত m ইকুৱেল 0 লৈ প্ৰমাণ কৰা যে a টু দ্য পাৱাৰ মাইনাছ n ইকুৱেল 1/a টু দ্য পাৱাৰ n। চোৱা, এতিয়া এইটো আমি কেনেকৈ কৰিব পাৰোঁ। 5 নম্বৰ সলিউশ্যন দিয়া আছে, কি কি চাই লোৱা। a টু দ্য পাৱাৰ m ডিভাইডেড a টু দ্য পাৱাৰ n ইকুৱেল a টু দ্য পাৱাৰ m মাইনাছ n, য'ত নেকি আমি m ইকুৱেল 0 লিখিব পাৰোঁ। আৰু ওলাবলৈ দিছে a টু দ্য পাৱাৰ মাইনাছ n ইকুৱেল 1/a টু দ্য পাৱাৰ n, এইটোক আমি এনেকৈ ওলাবলৈ দিছে। চোৱা, এতিয়া আমি আকৌ এইটো লিখি লওঁ, a টু দ্য পাৱাৰ m ডিভাইডেড a টু দ্য পাৱাৰ n ইকুৱেল a টু দ্য পাৱাৰ m মাইনাছ n। এইটো ফৰ্মুলা হয়, ফৰ্মুলা আমি জানো a টু দ্য পাৱাৰ n মাইনাছ n লিখিম, a টু দ্য পাৱাৰ n m মাইনাছ n ইকুৱেল a টু দ্য পাৱাৰ m মাইনাছ n, এইটো এনেকৈ ৰাখি দিম, ইকুৱেল। এতিয়া চোৱা, m ৰ ঠাইত আমি 0 লিখিব পাৰোঁ, m ইকুৱেল 0 দিছে। এতিয়া m ৰ ঠাইত আমি 0 লিখিম, মাইনাছ n ইকুৱেল a টু দ্য পাৱাৰ m মাইনাছ n, a টু দ্য পাৱাৰ 0 হ'ব, কাটি দিয়া এইটো। a টু দ্য পাৱাৰ m ৰ মান 0 আছে, 0 লিখিব পাৰোঁ, মাইনাছ n ইকুৱেল a টু দ্য পাৱাৰ m ৰ মান 0 আছে, এইটো m ৰ মান 0 আছে, 0 লিখিম, মাইনাছ n ৰ মান দিয়া নাই, n লিখিম, ইকুৱেল a টু দ্য পাৱাৰ 0ৰ পৰা মাইনাছ n গ'লে মাইনাছ n থাকিব, ইকুৱেল a টু দ্য পাৱাৰ মাইনাছ n। এতিয়া চোৱা, এইফালে এইটো এনেকৈ ৰাখি দিম, মাইনাছ n ইকুৱেল, এইটোক আমি কেনেকৈ লিখিব পাৰোঁ। ইয়াত মাইনাছ আছে, মাইনাছ থকাৰ কাৰণে এই ইয়াৰ তলত এটা 1 আছে, 1টো ওপৰত যাবগৈ আৰু এটো তলত আহিব, nটো ইয়াতেই বহি যাব, ইয়াৰ ঘাত হ'ব n। আমাক এইটোৱে প্ৰমাণ কৰিবলৈ দিছে, প্ৰমাণ কৰিলোঁ, এইখিনি হ'ব। চ' এতিয়া 6 নম্বৰ কুৱেশ্যনটো কি কৈছে, তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাউ আৰু লসাউ স্থিৰ কৰা। লিখা 6 নম্বৰটো, সংখ্যাকেইটা কি দিয়া আছে, 321, 396। এতিয়া এইকেইটাক উৎপাদকত ভাঙি লোৱা। উৎপাদকত ভাঙিলে কি হ'ব,
321ক উৎপাদকত ভাঙা 3 দি দিয়া 3 দি এবাৰ 2ত নাযায় 0 21ত 7 বাৰ এতিয়া আকৌ 396ক উৎপাদকত ভাঙা 2 দি দিয়া 2 দি এবাৰ 19 হয় 19ত 9 বাৰ 8 বাৰ আকৌ 2 দি দিয়া 2 দি 9 বাৰ 9 বাৰ এতিয়া 2 দি নাযায় 3 দি দিয়া 3 দি 3 বাৰ 3 বাৰ 3 দি একবাৰ 11 এইটো আমাৰ উৎপাদকত ভঙা হৈছে চ' এতিয়া 321ক আমি কেনেকৈ লিখিব পাৰোঁ 3 into 107 আৰু 396ক 2 into 2 into 3 into 3 into 11 এনেকৈ লিখিব পাৰোঁ লিখা এতিয়া এতেকে কি কৈছে ওলাবলৈ গহাগু আৰু লহাগু লিখা এতিয়া গহাগু ইকুৱেল চোৱা গহাগু কোনকেইটা হ'ব গহাগু হ'ব যিকেইটা সংখ্যা দুয়োটাত আছে সেইকেইটা গহাগু হ'ব এতিয়া চোৱা 3 ইয়াতো আছে আৰু বাকীটো মিল নাই তেতিয়াহ'লে অকল 3 হ'ব গহাগু আৰু লহাগু হ'ব গয়াগু লহাগু হ'ব যিকেইটা মিল আছে সেইকেইটাৰ এটাই হ'ব এতিয়া 3 আছে মিল 3 ইয়াতো দুটা আছে কিন্তু এটা লিখিলোঁ আৰু ইয়াত 107 আছে ইয়াত 107 নাই 107 ডাইৰেক্ট লিখি দিম আৰু ইয়াত চোৱা 2 আছে এটা দুটা আছে 2 দুটা লিখিবা আৰু 3 দুটা আছে কিন্তু এটা আগত লিখিছোঁ এতিয়া আকৌ এটা আছে বাকী এটা লিখি দিম ইনটু 11 বাকী আছে 11টো লিখি দিম এতিয়া এইকেইটা পূৰণ কৰিলেই হৈ যাব পূৰণ কৰাচোন ফাৰ্ষ্টত সৰুকেইটা পূৰণ কৰা 3 2 গুণ 6 6 2 গুণ 12 12 3 গুণ 36 ইয়াত 36 লিখিবা 36 তলত 11 কিমান হ'ব 36 693 আকৌ ইয়াৰ লগত 107টো পূৰণ কৰি দি দিয়া 107 কিমান হ'ব 7 গুণ 42 42ৰ 2 থাকিব 4 7 9 গুণ 63 63 4 67 7 3 গুণ 21 21 7 3 গুণ 21 21 6 27 এটা তো 0 0 হ'ব 6 হ'ব 9 হ'ব 3 হ'ব চ' এতিয়া কিমান হ'ব 2 আহিব 7 আহিব 13 হ'ব 13ৰ 3 থাকিব 1 11 আৰু 1 12 4 2 3 7 2 4 2 3 7 2 এইখিনি হ'ব আমাৰ এনচাৰ গহাগু ওলাই লৈছোঁ লহাগু ওলাই গৈছে এতিয়া 2 নম্বৰটো চাওঁ সংখ্যাকেইটা কি দিয়া আছে 455, 42 2 নম্বৰ 455, 42 চ' এতিয়া এইকেইটাক আমি ভাঙিলে কেনেকৈ লিখিব পাৰোঁ 455ক আমি ফাৰ্ষ্টত ভাঙি ল'ম 455 5 আছে যিহেতু 5 দি দিয়া 5 দি 9 বাৰ একবাৰ আৰু যাবনে যাব 7 দি এবাৰ যাব
2 থাকিব 21 7 7 3 গুণ 21 এইটো আৰু 42 ভাঙিলে 42 2 দি দিয়া এতিয়া 3 দি দিয়া 3 দি 7 বাৰ এইখিনি সো এতিয়া লিখিম 4 5 5 ইকুয়াল এটুক আমি কেনেকৈ লিখিব পাৰোঁ 5 × 7 × 13 আৰু 42 কেনেকৈ লিখিব পাৰোঁ 2 × 3 × 7 এতেকে কি কৈছে গহাও লাগে গ ইকুয়াল সো এতিয়া মিল কি আছে 7 আছে ইয়াতো 7 আছে ইয়াতো 7 আছে 7 হ'ব গহাও আৰু লহাগু হ'ব ইকুয়াল 5 আছে ইয়াত 5 নাই 5 বহাই দিয়া পূৰণ 7 ইয়াত আছে ইয়াতো আছে 7 এটাই বহাই দিয়া পূৰণ 13 পূৰণ ইয়াত 2 আছে তাত 2 নাই 2 বহাই দিয়া পূৰণ 3 এই 7 তো আগত বহাই দিছোঁ সো এতিয়া এইকেইটা পূৰণ কৰি দিলেই হৈ যাব 5 7 গুণ 35 আৰু 2 3 গুণ 6 6 13 গুণ 78 78 তলত আহিব 35 চোৱা 5 7 গুণ 40 40 শূন্য থাকিব 4 5 7 গুণ 35 35 4 39 3 8 গুণ 24 4 থাকিব 2 3 7 গুণ 21 23 হ'ব 0 3 7 2 2 7 3 0 2 7 3 0 ওলাইছে পূৰণ কৰি এইটোৱে আমাৰ এনসাৰ এইখিনি ওলাবলৈ গৈছে এতিয়া 3 নম্বৰটো চোৱা কি কৈছে 408, 10170 3 নম্বৰটো 408, 170 এতিয়া 408ক উৎপাদকত ভাঙা 408 4 দি হৰণ কৰা 4 দি এবাৰ 0 দুবাৰ এতিয়া 2 দি দিয়া 2 দি 5 বাৰ একবাৰ এতিয়া চোৱা 3 দি দিয়া 3 দি এবাৰ 7 বাৰ আৰু 107ক 170 আৰু 170ক ভাঙা 2 দি দিয়া 2 8 গুণ 16 2 5 গুণ 10 5 দি দিয়া 5 1 গুণে 5 5 7 গুণ চোৱা এতিয়া কেনেকৈ লিখিব পাৰোঁ 408 ইকুৱেল 4 × 2 × 3 × 17 আৰু 170 ইকুৱেল 2 × 5 × 17 এইটো লিখিব পাৰোঁ এতিয়া কি ওলাবলৈ গৈছে এতেকে গহাও মিল আছে কি কি চোৱা ইয়াত 2 আছে ইয়াতো 2 আছে 2 লিখি দিয়া পূৰণ ইয়াত 17 আছে ইয়াত 17 আছে হৈ গ'ল
এই দুটা পূরণ কৰি চোৱা কি হয়। 2 7 গুণে 14 4, 2 2 গুণে 4 আৰু 1 5। এতিয়া লসাগু চোৱা। লসাগু ইকুৱেল 4 তাত আছে, ইয়াত নাই, 4 লিখা পূৰণ, 2 আছে, ইয়াতো আছে, ইয়াতো আছে, 2 লিখা পূৰণ, 3 ওপৰৰটোত আছে, তলৰটোত নাই, ইনটু 17 দুয়োটাত আছে, ইনটু এতিয়া চোৱা 2 আছে, 2 লিখিলোঁ, 5 লিখা নাই, 5টো লিখি দিয়া আৰু 7টো লিখি লৈছোঁ। এতিয়া এইকেইটা পূৰণ কৰিলেই হৈ যাব। চোৱা 4 2 গুণ 8, 8 3 গুণ 24, ওপৰত 24, 5ৰ লগত পূৰণ কৰিলে কি হ'ব? 5 4 গুণ 20, 20ৰ 0, 5 2 গুণ 10, 10 2 12 আৰু 17 এইটোৰ লগত পূৰণ কৰি দিয়া। 7 0 গুণ 0, 7 2 গুণ 14, 4, 7 1 গুণ 7 আৰু 1 8, 0 2 1, 0 2 0 4 0 ওলাইছে পূৰণ কৰি। এইটোই হ'ব আমাৰ এনসাৰ। আজি আমাৰ এইখিনিলৈকে থাকক। নেক্সট ভিডিঅ'ত বাকীকেইটা দি দিম, চাই ল'বা। তাৰ বাবে তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা আৰু এইটো ভিডিঅ'ত যদি ভাল লাগে তেন্তে লাইক কৰি দি দিবা। থেংক ইউ।